ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ সেৱা চেম্পল পেপাৰখনৰ মেথছৰ MCQৰ দ্বিতীয় খণ্ডত যোৱা খণ্ডত আমি আলোচনা কৰিছিলোঁ 1 পৰা 8 লৈকে 8টা প্ৰশ্ন আলোচনা কৰিছিলোঁ। নেক্সট 9 নম্বৰ অংকটোৰ পৰা আলোচনা কৰিবলৈ লৈছোঁ। গতিকে 9 নম্বৰ অংকটো ক'ৰ পৰা আহিছে? তোমাৰ দ্বিঘাত সমীকৰণৰ পৰা আৰম্ভ হৈছে। গতিকে দ্বিঘাত সমীকৰণৰ আমি পোনে পোনে এনসাৰটো ক'লে নহ'ব, আমি কনসেপ্টখিনি জানিব লাগিব। এই কনসেপ্টটো ক'ৰ পৰা আহিছে সেই কনসেপ্টখিনি, কিয়নো কনসেপ্ট ইজ দ্য পাৱাৰ। গতিকে কনসেপ্টে তোমাক কি কৰিব, যিকোনো সমস্যা এটা সমাধান কৰিবলৈ শিকাব। গতিকে সেই কনসেপ্টখিনি আয়ত্ত কৰাৰ সদায় যত্ন কৰিবা, তেতিয়াহ'লে যিকোনো প্ৰশ্ন, বাহিৰৰ প্ৰশ্ন হ'লেও তোমালোকে সমাধান কৰিবলৈ সক্ষম হ'বা। গতিকে আমি চাম, ইয়াতে কিন্তু বাহিৰৰ প্ৰশ্ন যেনে লাগে এই দ্বিঘাত সমীকৰণৰ জেনেৰেল মেথছত, কিন্তু এনেকুৱা প্ৰশ্ন হয়তো নাই, তোমালোকে পোৱা নাই। কিয়নো দ্বিঘাত সমীকৰণ মূলৰ দ্বাৰাই দ্বিঘাত সমীকৰণ গঠন কৰাটো নাই, কিন্তু তোমালোকে পাইছা বহুপদত, দ্বিঘাত বহুপদত পাইছা মূলৰ দ্বাৰাই বা শূন্যৰ দ্বাৰাই বহুপদ গঠন কৰা। শূন্যৰ দ্বাৰাই বহুপদ গঠন কৰা ফৰ্মুলাটো আছিল কেনেকুৱা? আমি শূন্যৰ দ্বাৰাই বহুপদ গঠন কৰাত পাইছিলোঁ x² - আলফা প্লাছ বিটা হোল ইনটু x প্লাছ আলফা বিটা আছিল। কিন্তু আমি এটা কথা লক্ষ্য কৰিম যে এটা দ্বিঘাত বহুপদ আৰু এটা দ্বিঘাত সমীকৰণৰ মাজত পাৰ্থক্য কি, সেই পাৰ্থক্যখিনি আগতে বুজি ল'ম। গতিকে এটা দ্বিঘাত সমীকৰণৰ যিটো ৰূপ থাকে, দ্বিঘাত বহুপদৰো একে ৰূপ আছে। দুয়োটাই কি আহে? ax² প্লাছ bx প্লাছ c ইকুৱেল c হ'ল দ্বিঘাত বহুপদ। আকৌ যদি ইয়াক ইকুৱেল 0 দিয়া হয়, তেতিয়া ই হয়গৈ কি? দ্বিঘাত সমীকৰণ। গতিকে দ্বিঘাত বহুপদ আৰু দ্বিঘাত সমীকৰণৰ মাজত এইখিনিয়ে পাৰ্থক্য। দ্বিঘাত বহুপদত ইকুৱেল 0 নাই আৰু দ্বিঘাত সমীকৰণত ইকুৱেল 0 আছে। সেয়েহে আমি দ্বিঘাত বহুপদ যেনেকৈ গঠন কৰিছোঁ, দ্বিঘাত সমীকৰণো একেদৰে গঠন কৰিম। তাতে কে আছিল এটা, ইয়াতে কিন্তু কে নোহোৱা কৰিব লাগে। কিয়? কেটো ইফালে পূৰণ হৈ আছে। যেতিয়া ইকুৱেল 0 হ'ব, কেটো কি হ'ব? কেটো ৰাইট সাইডত যায়, 0/k হ'ব, মানে এইখিনি 0 হৈ যাব। সেয়েহে আমি একে বুলি বিবেচনা কৰিব পাৰোঁ, দুয়োটা বস্তু একে বুলি বিবেচনা কৰিব পাৰোঁ। তাতে কোৱা হৈছিল দ্বিঘাত বহুপদত শূন্য বুলি কোৱা হৈছিল, ইয়াতে কোৱা হয় মূল বুলি কোৱা হয়। তাৰে শূন্যবোৰৰ যোগফল আৰু সহগৰ মাজৰ সম্পৰ্ক পাইছিলোঁ। ইয়াতে শূন্যবোৰৰ মূলবোৰৰ যোগফল আৰু সহগৰ সম্পৰ্ক, ABCৰ মাজৰ সম্পৰ্ক একেই হয়। গতিকে সেই হিচাপে সেইটো চেন্সত গ'লে তোমালোকে নাভাবিব যে এইটো বাহিৰৰ পৰা আহিছে, এইটো তোমাৰ পাঠৰ পৰাই আহিছে। দ্বিঘাত বহুপদৰ নিচিনাকৈ দ্বিঘাত সমীকৰণটো আমি কৰিব পাৰোঁ, সেইবাবে এই প্ৰশ্নটো তাৰে পৰা আহিছে। গতিকে আমি যদি সেইটো কৰিব পাৰোঁ, এইটো কৰিব পাৰিম। সেইটোত বহুপদৰ শূন্য বুলি কৈছিল। এক্সৰ যিমানৰ কাৰণে বহুপদ ৰাশিটো শূন্য হয়, তাক শূন্য বুলি কোৱা হয়। এইটোৰ এক্সৰ কোনো এটা মান পুট কৰিলে ইকুৱেল 0 হয়। গতিকে সেইটোকে বহুপদৰ শূন্য বুলি কোৱা হয়। ইয়াতে আকৌ সেইটোকে সমীকৰণৰ মূল বুলি কোৱা হ'ব। গতিকে আমি পাম সেইটো যেনেকৈ গঠন কৰা হয়, ইয়াতো আমি ঠিক তেনেকৈ গঠন কৰিম। এতিয়া ইয়াতে আমাৰ কি হ'ব? এইটোক আলফা বুলি কোৱা হ'ব, এইটোক বিটা বুলি কোৱা হ'ব। আলফা আৰু বিটা, তাতে বহুপদত শূন্য আছিল, ইয়াতে মূল হ'ব।
গতিকে তাতে যেনেকৈ বহুপদ গঠন কৰা হৈছিল ইয়াতে কি গঠন কৰা হ'ব সমীকৰণ দ্বিঘাত সমীকৰণ গঠন কৰা হ'ব গতিকে দ্বিঘাত সমীকৰণ গঠন কৰিবলৈ আমি কি প্ৰচেছত যাম এইটোকে দ্বিঘাত সমীকৰণ বুলি কোৱা হয় মাত্ৰ ইয়াত 0 দিব লাগিব এতিয়া চা আলফা প্লাস বিটা ইকুৱেল কি হ'ব ঠিক আছে আলফা প্লাস বিটা আমি চাম আলফা বিটা কিমান আছে 2 প্লাস √3 2 মাইনাস √3 এই x স্কয়ার মাইনাস আলফা প্লাস বিটা যোগ কৰিলে কি হ'ব সহজতে পোৱা যায় কিন্তু 2 প্লাস √3 আৰু প্লাস 2 মাইনাস √3 কিমান হয় এটো ক্যান্সেল যায় 4 হয় গতিকে আলফা প্লাস বিটা সমান আমি কি পাম 4 পাম আকৌ আলফা ইনটু বিটা হলে কি হ'ব আকৌ এটাৰ পৰাই মোটামুটি আইডিয়াটো কৰিব পাৰো আমি এটাৰ পৰাই আইডিয়াটো কৰিব পাৰিম এতিয়া এটা কৰি চালো 4 হৈছে গতিকে আমি পাম -4x থকা কোনটো হয় আমি হেতু কৰি নকৰিলে হৈ যাব কৰিলেও কৰিব পাৰা কিন্তু -4x থকা এটাই আছে গতিকে আমি নেক্সটটো নকৰিলে হ'ব আমি পাম যে এই নাম্বাৰটো শুদ্ধ উত্তৰ হ'ব লাগিব আকৌ তুমি হেতু কৰি চাব পাৰা হেতু হয় নে নহয় আমি কৰি চাম যে আলফা বিটা কৰিলে কি পোৱা যাব এটো হল 2 প্লাস √3 আৰু 2 মাইনাস √3 গতিকে 2 প্লাস √3 2 মাইনাস √3 কৰিলে কি পোৱা যাব 2 প্লাস √3 2 মাইনাস √3 কি হয় 2 স্কয়ার মাইনাস 2 স্কয়ার মানে 4 হ'ব 4 মাইনাস 3 হ'ব √3 স্কয়ার কৰিলে 3 হয় গতিকে 4 পৰা 3 গলে 1 গতিকে আমি পাম +1 = 0 তেতিয়া হলে আৰু বেছি কনফার্ম হলো যে এই নাম্বাৰটোৱে হ'ব গতিকে তোমালোকে এটা কৰিলে হেতুৰ সমাধানটো পাই যাবা কাৰণ বাকি বিলাকত -4 থকা এটাও নাই হেহে আমি এটো কনফার্ম হলো যে এই নাম্বাৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট আহিছো দ্বিতীয় প্ৰশ্নটোলৈ দ্বিতীয় প্ৰশ্নটোত আছে দ্বিঘাত সমীকৰণৰে হয় 3x² - 2 * √6 2√6x + 2 = 0 সমীকৰণৰ মূল দুটা হ'ব বাস্তৱ সমান বাস্তৱ আৰু সমান বাস্তৱ নহয় বাস্তৱ আৰু সমান পৰিমেয় কোনটো হয় ইয়াৰ কাৰণে আমাৰ কি আছে কি যুক্তিত আমি ক'ব পাৰো যে বাস্তৱ নে অবাস্তৱ আৰু বাস্তৱ আৰু সমান হয় না অসমান হয় নে পৰিমেয় হয় সেইবিলাকৰ শৰ্ত আছে সেই শৰ্তবিলাক সিদ্ধ কৰিলে তেতিয়া হলে সমীকৰণৰ মূল দুটা হয়তো বাস্তৱ হ'ব নাইবা কি হ'ব পৰিমেয় হ'ব অবাস্তৱ হ'ব এনেকুৱা হ'ব কিবা এটা কন্ডিশনত পৰিব হিখিনি এতিয়া তোমালোকে চাবা কি হয় কন্ডিশনটো ইয়াতে চাম আমি বাস্তৱ আৰু অসমান হোৱাৰ শৰ্ত হল b² - 4ac > 0 হলে বাস্তৱ আৰু অসমান হয় আৰু বাস্তৱ আৰু সমান হলে b² - 4ac = 0 হ'ব লাগিব আৰু যদি লেস দেন হয় b² - 4ac তেতিয়া হলে কি হ'ব বাস্তৱ নহয় হ'ব এটো হ'ব তাৰে পিছত পৰিমেয়টো আমি জানিবা পিছত আহিম এই কেইটা আগতে চাই লম বাস্তৱ আৰু অসমান হোৱাৰ শৰ্ত এটো সিদ্ধ কৰে নেকি চাও তেতিয়া হলে b² মানে b মানে এইখিনি আমি হয়তো আগতে লিখি লম আমি এক নম্বৰটো কৰিছো এক নম্বৰটো মুছি দিও b² - 4ac উলিয়াম তেতিয়া হলে ইয়াতে a সমান 3 আছে b সমান -2√6 আছে c সমান আছে c সমান কিমান আছে 2 আছে এই মান কেইটা b² - 4ac পুট কৰি দিম
4ac পুট কৰিলে কি হ'ব আটাইবোৰৰ কাৰণে কিন্তু এটাই বস্তু b স্কয়াৰ মাইনাস 4ac গতিকে হেইটোক আমি কি বুলি কওঁ ভেদ নিৰূপক বুলি কওঁ ডিসক্ৰিমিনেন্ট ইংলিছত কোৱা হয় গতিকে সেই ডিসক্ৰিমিনেন্টটো উলিয়াৰ পিছতহে আমি ক'ব পাৰিম এই শৰ্তবিলাকৰ কোনটো সিদ্ধ হৈছে সেইমতে আমি উত্তৰটো দিম তে আহিছো আমি b স্কয়াৰ মাইনাস 4ac উলিয়াম b টো কিমান আছে -2√6 গতিকে -2√6 তাৰে পিছত 4ac 4 * 3 * 2 কিমান হল এইটোক বৰ্গ কৰিলে কিমান পোৱা যায় 4 আৰু 6 4 6 গুণ 24 24 4 3 গুণ 12 2 গুণ 24 24 24 minus 24 equal 0 b square minus 4ac equal 0 হৈ আছে গতিকে কোনটো শুদ্ধ হৈছে সত্য হৈছে কোনটোৰ কাৰণে সিদ্ধ হৈছে আমাৰ b square minus 4ac equal 0 গতিকে হেইটো হলে আমাৰ কোনটো অপচন মিলিব চাচোন বাস্তৱ আৰু অসমান বুলি কৈছে গতিকে ইকুৱেল 0 হলে বাস্তৱ আৰু অসমানৰ শৰ্ত হল এটো b square minus 4ac equal greater than 0 আৰু বাস্তৱ আৰু সমানৰ কাৰণে এটো শৰ্ত গতিকে যেহেতু এটো শৰ্ত সিদ্ধ হৈছে এটো আমি কম যে সি নাম্বাৰ অপচনটো শুদ্ধ গতিকে বেলেগ কেটা আমাৰ শৰ্ট দৰকাৰ নাই গতিকে হেতুতে মিলি গৈছে b square minus 4ac সেই কাৰণে আমি কি কৰিব লাগে সদায় ডিসক্ৰিমিনেন্টটো উলিয়াম b square minus 4ac এইটোৰ ওপৰতে গোটেই মূলবোৰ নিৰ্ভৰ কৰে হেহে তাক ভেদ নিৰূপক বুলি কোৱা হয় গতিকে আমি জানিব লাগিব দ্বিঘাত সমীকৰণত ভেদ নিৰূপক কি গতিকে ভেদ নিৰূপকটো জানিলেহে আমি এই কথাখিনি জানিব পাৰিম আইছো নেক্সট প্ৰশ্নটো লৈ নেক্সট প্ৰশ্নটোত আছে দ্বিঘাত সমীকৰণৰে হয় কে জি মানৰ বাবে দ্বিঘাত সমীকৰণ x² + 4x + k = 0 ৰ মূলবোৰ বাস্তৱ হয় কে জি মানৰ কাৰণে এইটো সমীকৰণৰ মূলবিলাক বাস্তৱ হয় আমিতো জানিলো আগৰ প্ৰশ্নটোতে যে বাস্তৱ অবাস্তৱ পৰিমেয় অপৰিমেয় এইবিলাক কিহৰ ওপৰত নিৰ্ভৰ কৰি কোৱা হয় আটাইবোৰৰ কাৰণে এটাই বস্তু হেইটো হল b square minus 4ac অৰ্থাৎ এইটো কোনটো সমীকৰণ x² - ax² plus bx plus c equal 0 সমীকৰণৰ ভেদ নিৰূপক কিহৰ ভেদ মানে হল পাৰ্থক্য অৰ্থাৎ সমীকৰণৰ মূলবিলাকৰ যি প্ৰকৃতি থাকে সেই প্ৰকৃতি বিলাকৰ পাৰ্থক্য নিৰ্ণয় কৰাৰ কাৰণে এইটো হল আমাৰ মাপকাঠি অৰ্থাৎ ইয়াক কোৱা হয় ভেদ নিৰূপক গতিকে মূলৰ ডিফাৰেন্স বিলাক আমি তাৰ দ্বাৰাই নিৰ্ণয় কৰিব পাৰো এতিয়া b square minus 4ac তোমালোকে মানখিনি বহাই দিবা ইয়াৰে এই সমীকৰণটো গতিকে এই সমীকৰণত a b c কি হেখিনি বস্তু চাই লবা ইয়াতে x² ৰ সহগ কিমান আছে 1 আছে x ৰ সহগ কিমান আছে 4 আছে গতিকে ইয়াৰ লগত কম্পেয়াৰ কৰি ইয়াৰে 1 আছে তাৰে পিছত b ঠাইত কিমান আছে 4 আছে c ঠাইত কিমান আছে k আছে গতিকে হেই মান কেটা পুট কৰি দিম আৰু মূলবোৰ বাস্তৱ হয় মান বাস্তৱ হোৱাৰ শৰ্ত হল এটো যে greater than 0 মানে পজিটিভ হ'ব লাগিব এইখিনিৰ মান এটো হলেও বাস্তৱ হয় আকৌ ইকুৱেল হলেও বাস্তৱ হয় হেহে b square minus 4ac greater than or equal 0 দুটাৰ এটা হলে বাস্তৱ হ'ব সেই কাৰণে আমি কোনটো কন্ডিশনত পৰে হেতু চাম এতিয়া ইয়াতে মান বহাই দিম আমি b ঠাইত বহাম 4 square minus 4 into a ৰ মান কিমান আছে 1 আছে c ৰ মান কি আছে k আছে greater than equal 0 বহাই দিলো কিমান হল 16
minus 4k 4k greater than equal 0 গতিকে 16 greater than equal 4k 4 এৰে ডিভাইড কৰি দিলে কি হ'ব ইয়াক 4 বাৰ যাব 4 greater than equal ইয়াতে 4 cancel যাব k গতিকে 4 greater than equal k কোনটো অপচন আছে এটা আছে k greater than equal 4 এটো নহয় k less than equal 4 এটো নহয় k greater than equal -4 নহয় k less than equal 4 তেতিয়া হলে কোনটো মিলিছে ইয়াকটো আমি উল্টাই লিখিব পাৰো k less than equal 4 লিখিব পাৰো গতিকে আমাৰ ডি নাম্বাৰ অপচনটো শুদ্ধ তে দ্বিঘাত সমীকৰণৰ এই তিনিটা প্ৰশ্ন আছিল আৰু বহুতো প্ৰশ্ন আছে আগলৈ পাৰ হৈ যোৱা এইচএসএলসি পৰীক্ষা বিলাকৰ প্ৰশ্ন বিলাকৰ এমসিকিউ যেতিয়া আলোচনা কৰিম সেইবিলাকো আহিব গতিকে আগতে আমি এবাৰ স্যাম্পল পেপাৰখন সলভ কৰিবলৈ লৈছো পিছলৈকে তোমালোকে ভিডিঅখিনি চাই থাকিলে বাকি প্ৰশ্নবিলাকো পাবা এই চেপ্টাৰবোৰৰ ওপৰত থকা আগতে হৈ যোৱা পৰীক্ষাবিলাকৰ এমসিকিউ আলোচনা কৰিম আমি পৰৱৰ্তী সময়ত গতিকে তোমালোকে ভিডিঅবিলাক কন্টিনিউ চাই থাকিবা এতিয়া আহিম নেক্সট প্ৰশ্ন ত্ৰিভুজৰ পৰা আহিছে ত্ৰিভুজ চেপ্টাৰটোত প্ৰথম প্ৰশ্নটো আছে ত্ৰিভুজ এবিসি আৰু ত্ৰিভুজ ডিইএফত এবি বাই ডিই ইকুৱেল বিসি বাই এফডি তলৰ কোনটোৱে ত্ৰিভুজ দুটা সদৃশ কৰিব গতিকে আমি ইয়াতে চাম সদৃশৰ বিষয়ে কনসেপ্টখিনি আমাৰ থাকিব লাগিব কিন্তু তেতিয়া হলে আমি প্ৰপাৰ এনসাৰ দিব পাৰিম তে আহিছো আমি এতে এবি বাই ডিই বিসি বাই এফডি আছে দুটা ত্ৰিভুজ সদৃশ হোৱাৰ কাৰণে আমাৰ কি শৰ্ত আছে শৰ্তবিলাক কিন্তু আগতে মনত কৰি লম শৰ্তবোৰ হল এংগুল এটো এটা নেক্সট শৰ্ত হল সাইড আৰু এটা আছে সাইড এংগুল সাইড এই তিনিটা লগতে আৰু এটা ক'ব পাৰো আমি এংগুল দুটাই দি ক'ব পাৰো তিনিটাৰ হলনি আমি দুটাই দি ইয়াৰে এটা বিকল্প ৰূপ গতিকে এই কেইটা শৰ্তত দুটা ত্ৰিভুজ সদৃশ হ'ব পাৰে গতিকে ইয়াৰ কাৰণে আমাৰ ইয়াতে কোনটো শৰ্তত হ'ব হেতুত পেলাবলৈ আমি যত্ন কৰিম যেহেতু দুটা বাহুৰ অনুপাত দিয়া আছে গতিকে তিনিটা বাহুৰ অনুপাত থাকিলেতো আমি এনে সদৃশ ক'ব পাৰো ইয়াতে কৈছে দুটা বাহুৰ অনুপাত দিয়া আছে ইয়াতে বাহু সমান কৰিব নোৱাৰো আমি যে সৰ্বসমতাত আমি কৈছিলো বাহুবিলাক সমান কৰি কৈছিলো কিন্তু ইয়াতে আমি বাহু সমান নকৰো বাহুৰ অনুপাত বিলাকে সমান কৰিম গতিকে হেয়ে আমি চাম যে এবিসি আৰু ডিইএফ দুটা ত্ৰিভুজ এবিসি ডিইএফ ত্ৰিভুজ দুটা কি আছে এতে কৈছে এবিসি আৰু ডিইএফত এবি বাই ডিই এবিৰ লগত ডিইৰ অনুপাত আৰু বিসিৰ লগত এফডিৰ অনুপাত কিন্তু এইটো ভালকৈ লক্ষ্য কৰিবা তেতিয়া হলে তোমালোকে কেনেকে কবা এতে কনফিউজন কোনোবাই ক'ব যে এবিসিৰ লগত ডিইএফ সদৃশ গতিকে হেতু ভুল হ'ব গতিকে অনুৰূপ কোন বিলাকৰ আমি নিৰ্ণয় কৰিব পৰা হ'ব লাগিব অনুৰূপ বাহু বিলাক যেহেতু এবিৰ লগত ডিই এই বাহুটো ঠিকে আছে অনুৰূপ বাহু হয়
কিন্তু BCৰ লগত অনুৰূপ বাহু দিয়ে। সেয়েহে আমাৰ সাইড এংগুল সাইড হবলৈ গলে আমি চাম যে সাইড এংগুল সাইড কেতিয়া কোৱা হয়, দুটা সাইডৰ মাজৰ এংগুলটো যদি আন এটা ত্ৰিভুজৰ সেই অনুৰূপ দুটা সাইডৰ অনুপাতৰ লগত সমান হোৱাৰ পিছত এই যি দুটা সাইডৰ অনুপাত সমান কৰিছো তাৰে এংগুল দুটা ইকুৱেল হলেহে তেতিয়া আমি সাইড এংগুল সাইড শর্ত কব পাৰিম। তেতিয়া হলে আমাৰ নিশ্চিতভাৱে বি কোণ এংগুল বিৰ লগত এংগুল বি অনুৰূপ কোণ হ'ব লাগিব, সেই দুটা সমান হ'বই লাগিব। তেতিয়া হলেহে কি হ'ব, ত্ৰিভুজ দুটা সদৃশ হ'ব। তেতিয়া আমি দেখা পালো যে বি কোণৰ লগত ডি কোণ সমান হ'ব লাগিব। তেতিয়া হলে অপশনটো কি হ'ব, আমি চাম বি নাম্বাৰত আছে এংগুল বি ইকুৱেল এংগুল ডি। ঠিক আছে নে? এ বি চিৰ লগত ডি ই এফত এ বি চি এনে কোৱাতে কিন্তু এ বি চি আৰু ডি ই এফ আমাৰ ইয়াতে চাই পেলাই ভুল কৰিলে নহব। কিন্তু তোমালোকে ইয়াতে চাই পেলাই কব নোৱাৰা যে এ বি চিৰ লগত ডি ই এফ ত্ৰিভুজটোৱে সদৃশ। আমিতো ইয়াক চেঞ্জ কৰি ত্ৰিভুজটো নামাকৰণ কৰোতে এনেকৈ কোৱা হৈছে যে এ বি চিৰ লগত ডি ই এফ ত্ৰিভুজ দুটা লোৱা হৈছে। কিন্তু যেতিয়া সদৃশ হ'ব, সদৃশ হোৱাতে কিন্তু আমি এ ত্ৰিভুজ এ বি চিৰ লগত আমি লিখিব লাগিব কি ত্ৰিভুজ লিখিব লাগিব, এ কোণৰ লগত কোনটো কোণ অনুৰূপ কোণ হয় সেইখিনি আমি চাব লাগিব। এতিয়া বাহুৰ চোৱাচোন, এ বিৰ লগত ডি ই হয় না ই ডি হ'ব, এ বিৰ লগত সেইটো আমি চাব লাগিব। এ বিৰ লগত ই ডি হ'ব লাগিব, সেয়েহে ই ডি, কাৰণ এৰ লগত ই কোণহে অনুৰূপ হ'ব, এৰ লগত ই কোণ অনুৰূপ হ'ব, বিৰ লগত ডি অনুৰূপ হ'ব, চিৰ লগত এফ অনুৰূপ কোণ হ'ব। সেয়েহে ই ডি এফ ত্ৰিভুজ সদৃশ বুলি ক'ব লাগিব। কিন্তু তোমালোকে খৰধৰকৈ ইয়াতে চাই পেলাই লগে লগে বহাই নিদিবা যে এৰ লগত টি কোণ হ'ব লাগিব, এনেকে কৈ দিলে নহব, ভুল হৈ যাব। গতিকে চিনচিয়াৰলি তোমালোকে MCQ বিলাক কৰিব লাগিব সদায়। গতিকে ফুল অফ কনচেপ্ট থাকিব লাগিব তোমালোকৰ। কিন্তু নেক্সট আমি আলোচনা কৰিবলৈ লৈছো ত্ৰিভুজৰে আৰু কেইটা